গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ সকলো ভালেই আছে। আৰু আজি বহুত দিনৰ মূৰত মই আকৌ ব্লগ এটা লৈ আহিলোঁ। আজি ব্লগটো মই ৰাতিপুৱা চাহ খোৱাৰ পৰাই ষ্টাৰ্ট কৰিলোঁ। চাহ খাই মই টিফিনলৈ লৈ যাবলৈ বুলি আলু ভাজিলোঁ আৰু দালি অলপো বনালোঁ। যিহেতু টিফিনতো মই নিব লাগে, দুপৰীয়া তাতে খাওঁ। আৰু তাৰপিছত ৰুটি ভাজি ল'লোঁ মই ডিউটিলৈ খাই যাবলৈ বুলি। এইফালে ওলাই ৰেডি হৈ গ'লোঁ মই। তাৰপিছত অলপ পিছতে আহি পালোঁহি। তাৰপিছত যিখিনি কাম আছিলে কামখিনি কৰিলোঁ আৰু এইফালে সন্ধিয়া টাইম অলপ এনেই বহি টাইম পাছ কৰি আছিলোঁ আৰু। তাৰপিছত সন্ধিয়া অকণমান কিবা এটা খাব মন গ'ল। ফ্ৰুট জুচ এটা ল'লোঁ আৰু এইফালে চেণ্ডউইচ এটা ল'লোঁ খাবলৈ। আৰু অলপ পিছতে মই ঘৰো পালোঁহি আৰু আজি মাৰ বাৰ্থডেও আছিল, সেইকাৰণে মাৰ কাৰণে কেক এটাও লৈ আহিলোঁ। তাৰপিছত এইফালে মায়ে কেক কাটি আছে আৰু আমাৰ ঘৰতে আণ্টি আহিছে। তাৰপিছত বৌহঁতকো মাতিলোঁ। ব্লগটো 15 ফেব্ৰুৱাৰীতে আছিলে, মই আজি পষ্ট কৰিছোঁ কাৰণ সময় হোৱা নাছিলে এইকেইদিন, আৰু মাৰ বাৰ্থডেও সেইদিনাখনেই আছিলে 15 ফেব্ৰুৱাৰী। তাৰপিছত এইফালে আমি চবেই কেক খালোঁ আৰু চব এইফালে বহি আছে। তাৰপিছত এইফালে চাহৰ যোগাৰ কৰিলোঁ অলপ, বেছি একো নাই, কেক আৰু ভুজিয়া দিয়ে দিলোঁ চাহ। তাৰপিছত শেষত কেইখনমান ফটো দিলোঁ আমি উঠা। আৰু এনেকৈ আজিৰ দিনটো পাৰ হ'ল। আৰু আজিৰ ব্লগটো চাই আপোনালোকে কেনেকুৱা পালে জনাব। আজিলৈ আহিছোঁ ইমানেই, বাই বাই।